নমস্কাৰ বন্ধু বান্ধৱীসকল। আজি চাকৈ ভিডিঅ'টো প্ৰথম আৰম্ভণিতে গম পাইছে মই কি গাবলৈ লৈছোঁ। মই বিয়ানামেই গাম, কিন্তু এই ছোৱালীজনীৰ মৃত্যুৱে মোৰ অন্তৰত যথেষ্ট কষ্ট দিছে, আঘাত দিছে। সেই ভাবি মই যিহেতু বিয়ানাম গাই থাকোঁ, মই বিয়ানামৰ সুৰত তাইৰ কিছুমান কথা, কিছুমান কাহিনী আপোনালোকৰ মাজলৈ আগবঢ়াইছোঁ। শুনিবচোন আপোনালোকে কেনেকুৱা হৈছে, কেনেকুৱা লাগিছে। আপোনালোকৰ মাতৃহৃদয় কি হৈছে আজি এবাৰ মোক জনাব। গতিকে মই আৰম্ভ কৰোঁ। গোটেই ভাৰত জ্বলিছে, নকন্দায়ো কান্দিছে, কলিকতা মঘটনাই বুকু কপাই তুলিছে, সকলোৱে জাগিছে, এনেকুৱা ঘটনা আৰু হ'ব নালাগে। নৰৰূপী দানৱে, নৰৰূপী পিশাচে, কেতিয়া ক'ত কি কৰে কোনেও একো নাজানে। ডাক্তৰসকল জাগিছে, প্ৰতিবাদ কৰিছে, মমিতাই ন্যায় পাবলৈ চিঞৰি উঠিছে, মমিতাই নাই পাবনে, মা শান্তি ল'বনে, মমিতাই ন্যায় পাবনে, দেউতাই শান্তি ল'বনে, মমিতাৰ হত্যাকাৰী সঞ্জয় ফাঁচি হ'বনে, দুখীয়া পৰিয়ালৰ মমিতা দেৱাছিলে, দেউতা আছিল টেইলৰ যিজন কাপোৰ চিলাই খাইছিলে, বহুত আশা ভাষাৰে অত্যন্ত কষ্টৰে টেইলৰ কৰা টকাৰে মমিতাক পঢ়াইছিলে, সৰুৰ পৰাই মমিতা পঢ়াত মেধা আছিলে, পঢ়াত ভাল দেখি দেউতাই বহুত কষ্ট কৰিলে, ৰাতিক দিন কৰিলে, কেৱল কাপোৰ চিলালে, সেইকেইটা পইচাৰে মমিতাক পঢ়াইছিলে, কি খাইছিল কি পিন্ধিছিল বুজাই ক'ব নোৱাৰে, মমিতাই এন্ট্ৰেন্স দিলে, মেডিকেলত চিট পালে, দেউতাৰ সপোন পূৰণ দিশে আগবাঢ়িব ধৰিলে, মাৰ সপোন পূৰণ দিশে আগবাঢ়িব ধৰিলে, আৰু কষ্ট নহ'ব, আমাৰ সুখ আহিব, ছোৱালী ডাক্তৰ হ'লে আমাৰ অভাৱ গুচিব, MBBS কমপ্লিট কৰি ট্ৰেইনিং সময় আহিলে,
আজি মেডিকেলত ট্ৰেইনিং কৰাত লাগিলে হঠাতে দানৱটো জানো ক'ৰ পৰা আহিলে কিয় ধৰ্ষণ কৰিলে কিয়নো মোক মাৰিলে কিয় ধৰ্ষণ কৰি মাৰিলে মই দুষ্ট নাছিলে নৰৰূপী দানৱে 113 জেগাত কামোৰ কিয় মাৰিলে নৰৰূপী দানৱে 113 জেগাত কিয় কামুৰিলে গোটেই শৰীৰ তেজেৰে ৰাঙলী কৰিলে চকু মুখ নাকেদি তেজ ওলাই আহিলে সেই সময়ত মমিতাক উপলব্ধি কৰেনে সেই সময়ত কি হৈছিল তাই ৰাইজে বাৰ ভাবেনে সেই সময় আহিলে এবাৰ ভাবি চাবনে মমিতাৰ মা গৃহিণী জন্মদাত্ৰী জননী আমিও নহয় জানো একোজনী জননী বুকু কঁপি উঠিছে সহ্যৰ সীমা নাথাকে 10 মাহ 10 দিন গৰ্ভত লৈ মাকেও তুলিছিলে মাতৃসকল জাগেনে এবাৰ ভাবি চাইছেনে আপোনাৰ মোৰ দৰে মাকে তাইকো জন্ম দিছিলে তামা আপোনাৰ মোৰ দৰে মাকে তাইকো জন্ম দিছিলে আজি সেই মা দেউতায়ে কেনেকৈ দিন কটাইছে মমিতা গ'ল বৈকুণ্ঠত মা দেউতা বিচনাত মমিতা গ'ল বৈকুণ্ঠত মা দেউতা বিচনাত কেনেকৈনো সহ্য কৰে কৰি আছে আৰ্তনাদ সুপ্ৰিম কোৰ্টো জাগিছে নিজে কেছ কৰিছে দানৱটোৰ ফাঁচি লাগে সকলোৱে জাগিছে মমিতাই ন্যায় পাবনে সঞ্জয় ফাঁচি হ'বনে এমাহৰ ভিতৰত সঞ্জয়ক ফাঁচি দিবনে সঞ্জয়ক ফাঁচি নিদিলে মমিতাৰ আত্মাই শান্তি ল'ব নোৱাৰে সঞ্জয়ক ফাঁচি নিদিলে মমিতাৰ আত্মাই শান্তি পাব নোৱাৰে ধন্যবাদ।
বন্ধু বান্ধৱীসকল মই এবাৰ আৱেগত গালোঁ নামটো বহুত বেয়া লাগি আছিল মোৰ মই ভাবোঁতে মোৰ বিয়ানামতে ওলাই গ'ল মই আপোনালোকলৈ আগবঢ়ালোঁ সঁচাই যদি ছোৱালীজনীয়ে ন্যায় পাব লাগে তেতিয়াহ'লে আপোনালোকেও বিচাৰক আপোনালোকেও কওক সঞ্জয় ফাঁচি হ'ব লাগে এইখিনিতে মোৰ এই ভিডিঅ'টো সমাপ্ত কৰিছোঁ ধন্যবাদ